আপোনালোকে জানে ইজৰাইলে বিচাৰিছে ইৰানৰ যি পাৰমাণৱিক বোমা হেয়া নিষ্ক্ৰিয় হওক আৰু ইৰানে যেতিয়া নিজাববীয়াকৈ নিষ্ক্ৰিয় কৰা নাই বাৰম্বাৰ আহ্বান কৰাৰ পিছতো সেই কাৰণে ইজৰাইলে ধ্বংস কৰি দিব বিচাৰিছে পাৰমাণৱিক ঘাটি ইৰানৰ আৰু সেই যি যুদ্ধ ইৰান আৰু ইজৰাইলৰ যি যুদ্ধত মাৰ্কিন যুক্তৰাষ্ট্ৰ শেহতীয়াকৈ সোমাই পৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰই আজিৰ দিনটোত গোলাবৰ্ষণ কৰিছে সৰ্ববৃহৎ এক বোমা নিক্ষেপ কৰিছে আকাশ মাৰ্গৰ পৰা মিছাইলৰ যোগেদিয়ে আৰু সেই বোমাৰ যোগেদি ইৰানৰ যি পাৰমাণৱিক ঘাটি মাটিৰ তলৰ ভূগৰ্ভৰ তলৰ সেই পাৰমাণৱিক ঘাটি ফাৰ্ডাও অঞ্চলৰ পাৰমাণৱিক ঘাটি নিশেষ কৰি দিব বিচাৰিছে আজিৰ দিনটোৰ শিৰোনাম দখল কৰা বাতৰি এতিয়া ভাৰতবৰ্ষৰ প্ৰসংগলৈ আহোঁ দুখন দেশ ইজৰাইল আৰু ইৰান যুযুধান কাৰ পক্ষত ভাৰতবৰ্ষ বা ভাৰতবৰ্ষই নিউট্ৰেল স্থিতি গ্ৰহণ কৰিলে ভাৰতবৰ্ষ বিপদত পৰিব নেকি নে শেহতীয়াকৈ ইজৰাইল আৰু ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধত যি এক স্থিতি গ্ৰহণ কৰিছিল অনুৰূপ স্থিতিয়ে ইয়াতো গ্ৰহণ কৰিব লাগিবনে এনেবোৰ প্ৰশ্ন প্ৰাসংগিক যিসকল পোনপটীয়াকৈ সংযুক্ত হৈ আছে আপোনালোকে কিভাৱে ভাৰতে কাৰ পক্ষ ল'ব লাগে আপোনালোকৰ পৰা মতামত বিচাৰিম ভাৰতবৰ্ষ ইজৰাইল আৰু ইৰান তেল আবিব নে তেহৰান কাৰ পক্ষত ভাৰতবৰ্ষই ল'ব লাগে বা কি স্থিতি ল'ব লাগে ঘটনাক্ৰম যদি বিশ্লেষণ কৰোঁ আজিৰ দিনটোত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক টেলিফোন কৰিছিল টেলিফোন কৰি প্ৰায় ৪৫ মিনিট ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী আলোচনাত মিলিত হ'ল কাৰ লগত ৪৫ মিনিট আলোচনাত মিলিত হ'ল ইৰানৰ প্ৰেসিডেন্টৰ সৈতে আলোচনাত মিলিত হ'ল কিমান সময় প্ৰায় ৪৬ মিনিট আৰু আলোচনাৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে একছত মন্তব্য কৰিলে দুইখন দেশে বা আলোচনাৰ মাজেৰে কূটনৈতিকভাৱে ডিএস্কেলেট কৰিব লাগে সংঘৰ্ষ তেনে ধৰণৰ মন্তব্য প্ৰধানমন্ত্ৰীগৰাকীৰ গতিকে প্ৰধানমন্ত্ৰীয়ে যেহেতু আজি ইৰানৰ প্ৰধান ৰাষ্ট্ৰপতিৰ সৈতে এক পেজেস্কিয়ান তেওঁৰ নাম মোছাদ পেজেস্কিয়ানৰ সৈতে প্ৰায় ৪৫ মিনিট বাৰ্তালাপ কৰিছে গতিকে ভাৰতবৰ্ষই ইৰানৰ সৈতে এংগেজ হ'ব বিচাৰিছে কিন্তু পূৰ্বৰ যি স্থিতি সেই স্থিতিত ভাৰতবৰ্ষ বাহাল অৰ্থাৎ কিবা যদি ডিমত আছে সংঘৰ্ষৰ মাজেৰে নহয় সমাধান বা নিৰাময় কৰিব লাগে সমস্যা আলোচনাৰ মাজেৰে কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰি অনুৰূপ এক স্থিতি ভাৰতবৰ্ষৰ ৰাছিয়া ইউক্ৰেইনৰ ক্ষেত্ৰতো আছিলে দুইখন দেশৰ সৈতে ভাৰতবৰ্ষৰ ডিপ্ল'মেটিক ৰিলেশ্যন আজিৰ তাৰিখত দিল্লীত দুইখন দেশৰ ফুল ফ্লেজড এম্বেচি আছে আৰু ভাৰতবৰ্ষৰ আন প্ৰান্তত দুইখন দেশৰ কনসুলেট আছে ইৰানৰ কনসুলেটো ভাৰতবৰ্ষৰ আন প্ৰান্তত আছে ইজৰাইলৰ কনসুলেট ভাৰতবৰ্ষৰ আন প্ৰান্তত আছে হিষ্টৰিকেলি ভাৰতৰ সৈতে এক সংযোগ আছে ইৰানৰ বুৰঞ্জীমূলকভাৱে ইজৰাইলৰো সংযোগ আছে ইৰানৰ ভাৰতবৰ্ষৰ সৈতে কিন্তু এইখন যি যুদ্ধ এই যুদ্ধখনত ভাৰতবৰ্ষই যদি নিউট্ৰেল স্থিতি গ্ৰহণ কৰে ভাৰতবৰ্ষৰ কি লোকচান হ'ব পাৰে শেহতীয়াকৈ সোনিয়া গান্ধী কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী তথা এগৰাকী জ্যেষ্ঠ ভাৰতৰ ৰাজনীতিত এগৰাকী জ্যেষ্ঠ নেত্ৰী প্ৰভাৱশালী নেত্ৰী সোনিয়া গান্ধীয়ে কালি দিল্লীৰ পৰা প্ৰকাশিত এখন ইংৰাজী দৈনিকত মূলতঃ মাদ্ৰাজৰ পৰা চেন্নাইৰ পৰা প্ৰকাশিত কিন্তু দিল্লীৰ পৰাও সেই ইংৰাজী দৈনিকখন প্ৰকাশ পায় সেই কাকতখনৰ এডিটৰিয়েল পেজত মূল স্থানটোতে ওপৰৰ স্থানটোতে এক প্ৰবন্ধ লিখিছে আৰু সেই প্ৰবন্ধত কিন্তু ইৰানক ভাৰতবৰ্ষই সমৰ্থন কৰিব লাগে বুলি এক প্ৰকাৰ তেওঁ পোষকতা কৰিছে আৰু তীব্ৰ সমালোচনা কৰিছে কাৰ বেঞ্জামিন নেতানিয়াহুৰ তেওঁ ক'ব বিচাৰিছে বেঞ্জামিন নেতানিয়াহুৱে 90ৰ দশকত বা 1995 চনত যি এক পৰিৱেশৰ সূচনা কৰিছিল সেই পৰিৱেশৰ অন্ত কেনেকৈ হ'ল সেই পৰিৱেশৰ সূচনা কৰাৰ ফলত সেই সময়ত যিগৰাকী প্ৰধানমন্ত্ৰী আছিল ইয়াজাক ৰেবিন তেওঁক নিশেষ কৰা হ'ল গতিকে সেই ধৰণৰ এক গুৰুতৰ অভিযোগ সোনিয়া গান্ধীৰ বেঞ্জামিন নেতানিয়াহুক আৰু তাৰ সমান্তৰালকৈ ইৰানৰ এক প্ৰকাৰ প্ৰশংসাত পঞ্চমুখ হোৱা পৰিলক্ষিত হৈছে সোনিয়া গান্ধী আৰু ভাৰতবৰ্ষৰ যি এক মৌনতা এই মৌনতাক সোনিয়া গান্ধীয়ে ডিফেণ্ডিং চাইলেন্স বুলি মন্তব্য কৰিছে তেওঁ কৈছে ভাৰতবৰ্ষই ইৰানক এক প্ৰকাৰ সমৰ্থন দিব লাগে তেওঁ লগতে কৈছে 2024 চনৰ কথা তেওঁ কৈছে 2024 চনত নেশ্যনেল ইণ্টেলিজেন্সৰ ডিৰেক্টৰ তুলসী গেবাৰ্ড মাৰ্কিন নেশ্যনেল ইণ্টেলিজেন্স বিভাগৰ যিগৰাকী সঞ্চালিকা তুলসী গেবাৰ্ডে কংগ্ৰেছত অৰ্থাৎ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ যি সদনত স্পষ্ট কৰি দিছিলে ইৰানে কোনো ধৰণৰ নিউক্লিয়াৰ যি এম্বিশন সেই এম্বিশন ফুলফিল কৰাৰ দিশত অগ্ৰসৰ হোৱা নাই যদিও তেওঁ আৰ্টিকেলটোত ইৰানে পাৰমাণৱিক বোমা নিৰ্মাণৰ পথ প্ৰশস্ত কৰিছে নাই কৰা বুলি ক'ব বিচাৰা নাই যদিও কৰিছে
NPT আছে, নিউক্লিয়াৰ নন প্ৰলিফাৰেশ্যন ট্ৰিটি আছে, সেইবোৰ মঞ্চ ব্যৱহাৰ কৰি ইৰাণক বাধা দিব লাগে। তেওঁ ক'ব বিচাৰিছে ইৰাণক এনেধৰণে ইউনিলেটাৰেলি আক্ৰমণ কৰি বাধা দিয়াতকৈ কূটনৈতিকভাৱে NPTৰ মঞ্চখন ব্যৱহাৰ কৰি ৰাষ্ট্ৰসংঘৰ মঞ্চ ব্যৱহাৰ কৰি ইৰাণে যদিও বা নিউক্লিয়াৰ পাৰমাণৱিক বোমা নিৰ্মাণো কৰিছে, সেই বোমা নিৰ্মাণৰ ক্ষেত্ৰত সেই ধৰণে বাধা দিব লাগে বুলি তেওঁ ক'ব বিচাৰিছে। তেওঁ লগতে কৈছে য'ত ইজৰাইলৰ হাততো নিউক্লিয়াৰ পাৰমাণৱিক বোমা আছে, ইজৰাইল কিন্তু NPTৰ সদস্য নহয়। ইৰাণে মুকলিকৈ কৈছে তেওঁলোকৰ হাতত পাৰমাণৱিক বোমা নাই বা তেওঁলোকে চেণ্ট্ৰিফিউজ মেচিন ব্যৱহাৰ কৰি ইউৰেনিয়াম এনৰিচো কৰিব বিচৰা নাই, কিন্তু তৎসত্ত্বেও তেওঁলোক NPTৰ সদস্য। সেই কথা সোনিয়া গান্ধীয়ে আৰ্টিকলটোত ক'ব বিচাৰিছে। আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মতে ফাৰ্ডাও যিটো পাৰমাণৱিক ঘাটি, সেই ঘাটিটোত চেণ্ট্ৰিফিউজ ব্যৱহাৰ কৰি ইউৰেনিয়াম এনৰিচ কৰি থকা হৈছে, বা অৰ্থাৎ ইউৰেনিয়াম 235 আৰু ইউৰেনিয়াম 238ক দুইটা আইচোটপক পৃথক কৰি থোৱা হৈছে। আৰু ইউৰেনিয়াম 235 মূলতঃ পাৰমাণৱিক বোমা নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। আৰু ইনৰিচমেণ্টৰ প্ৰক্ৰিয়া সফলভাৱে ফুলফিল কৰাৰ দিশত ইৰাণ আগবাঢ়ি গৈ আছে বুলি মাৰ্কিন যুক্তৰাষ্ট্ৰই ক'ব বিচাৰিছে। কাৰণ ইউৰেনিয়াম এনৰিচমেণ্ট যদি 90%লৈকে কৰিব পৰা যায়, সেই 90% এনৰিচ ইউৰেনিয়াম অৰ্থাৎ ইউৰেনিয়াম 235ক বোমা বনাবলৈ ব্যৱহাৰ কৰিব পৰা যায়। এনৰিচমেণ্টৰ ক্ষেত্ৰত ইৰাণে 83%ৰ সফলতা লাভ কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত এই যি যাত্ৰা পাৰমাণৱিক যাত্ৰা ইৰাণৰ সেই যাত্ৰা স্থবিৰ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছিল বুলি মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে উপলব্ধি কৰে, যাৰ ফলশ্ৰুতিত সেই সংঘৰ্ষ পৰিলক্ষিত হৈছে। কিন্তু ভাৰতবৰ্ষৰ ইৰাণৰ সৈতে সম্পৰ্ক পুৰণি। ভাৰতবৰ্ষ আৰু ইৰাণৰ মাজত যি ডিপ্ল'মেটিক ৰিলেশ্যন, সেই ডিপ্ল'মেটিক ৰিলেশ্যন 1950 চনতে স্থাপিত হৈছিল। দুয়োখন দেশে নিজৰ এম্বেচি এষ্টাব্লিছ কৰিছিল। আৰু শেহতীয়াকৈ দুয়োখন দেশৰ মাজত যি বাণিজ্যিক সম্পৰ্ক, সেই সম্পৰ্কই ঠন ধৰি উঠিছিল। ভাৰতবৰ্ষই সৰ্ববৃহৎ এক ক্ৰুড অইল, হিউজ এমাউণ্টৰ ক্ৰুড অইল ইৰাণৰ পৰা কিনে, ক্ৰয় কৰে। আৰু যেতিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰই হুংকাৰ দিলে চেংচন প্ৰযোজ্য কৰাৰ, তেতিয়া ইৰাণৰ পৰা ক্ৰুড অইল ভাৰতে ক্ৰয় কৰাৰ যি পৰিমাণ, সেই পৰিমাণ কমাই ৰাছিয়াৰ পৰা ক্ৰুড অইল ক্ৰয় কৰিবলৈ ল'লে। কিন্তু ইৰাণৰ পৰা ক্ৰুড অইল ক্ৰয় কৰাটো ভাৰতবৰ্ষৰ কাৰণে লাভজনক আছিল। ইয়াৰ বিপৰীতে যিটো চাহবাৰ পোৰ্ট আছে, চাহবাৰ পোৰ্টটো ভাৰত আৰু ইৰাণে মিলি পেলাই ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰি আছিল। সেই পোৰ্টটো বা সেই বন্দৰটো ভাৰতে ব্যৱহাৰ কৰিব বিচাৰিছিলে, পাৰ্চিয়ান প্ৰণালীৰ গাল্ফৰ সেই পোৰ্টটো, সেই বন্দৰটো। কাৰণ সেই বন্দৰটো যদি ভাৰতবৰ্ষই ব্যৱহাৰ কৰাৰ সুযোগ পায়, ভাৰতবৰ্ষই পাকিস্তানক বাইপাছ কৰি মধ্যপ্ৰাচ্য, গাল্ফ কাণ্ট্ৰিজ, উপসাগৰীয় দেশসমূহ তথা ইউৰোপলৈ যোৱাৰ এটা ৰাস্তা ভাৰতবৰ্ষৰ কাৰণে মুকলি হয়। আৰু চাহবাৰ পোৰ্টত ভাৰতবৰ্ষ আৰু ইৰাণৰ মাজত যি এক বিনিয়োগ চলি আছিল, সেই বিনিয়োগ কিন্তু এই মুহূৰ্তত বন্ধ হৈ পৰিছে। গতিকে তেনে ক্ষেত্ৰত ভাৰতৰ কাৰণে ই এক লোকচান। ভাৰতে ইৰাণক সমৰ্থন দিলেও লোকচান, নিউট্ৰেল স্থিতি গ্ৰহণ কৰিলেও লোকচান। গতিকে তাৰ সমান্তৰালকৈ আন এক উল্লেখযোগ্য কথা এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছোঁ। 1994 চনলৈ আমি যাব লাগিব। 1994 চনৰ এক বিশেষ ঘটনা, বিগত সময়তো এই বিশ্লেষণ আমি আগবঢ়াইছোঁ। 1994 চনত কি হৈছিলে? 1994ত ইউনাইটেড নেশ্যনছ হিউমেন ৰাইট কমিশ্যনত পাকিস্তানে এক প্ৰস্তাৱ আনিছিলে, বিশেষকৈ OICৰ দেশসমূহক, OICৰ অৰ্গেনাইজেশ্যন অফ ইছলামিক কাণ্ট্ৰিজৰ সদস্য ৰাষ্ট্ৰসমূহক প্ৰৰোচিত কৰি এক প্ৰস্তাৱ আনিছিলে পাকিস্তানে, ক'ত? ইউনাইটেড নেশ্যনছ হিউমেন ৰাইট কমিশ্যনত। আৰু সেই প্ৰস্তাৱটো আছিল জম্মু কাশ্মীৰৰ কেন্দ্ৰ কৰি এক প্ৰস্তাৱটোত লিখা আছিলে ভাৰতবৰ্ষই জম্মু কাশ্মীৰক মানৱ অধিকাৰ উলংঘা কৰিছে, প্ৰস্তাৱটো লিখা আছিল। গতিকে ভাৰতবৰ্ষই প্ৰস্তাৱটো কেতিয়াও বিচৰা নাছিল ইউনাইটেড নেশ্যনছৰ হিউমেন ৰাইটছ কাউন্সিলত গৃহীত হওক। তাৰ কাৰণে ভাৰতবৰ্ষক প্ৰয়োজন আছিলে কিহৰ? আন্তঃৰাষ্ট্ৰীয় সমৰ্থনৰ। আৰু সেই সমৰ্থন ভাৰতবৰ্ষক লাগিছিলে কোনোবা এখন ইছলামিক কাণ্ট্ৰিৰ পৰা। আৰু সেই যি ইউনাইটেড নেশ্যনছ হিউমেন ৰাইটছ কমিশ্যনৰ সেই প্ৰস্তাৱ গৃহীত কৰাৰ বৈঠকখনৰ ভাৰতবৰ্ষৰ পৰা যিটো ডেলিগেশ্যন গৈছিলে, যদিও বা ভাৰতবৰ্ষত তেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল, নৰসিংহ ৰাওৰ চৰকাৰ আছিলে, কিন্তু গৈছিলে ডেলিগেশ্যনটোৰ নেতৃত্ব বহন কৰি সেই সময়ত বিৰোধী দলৰ দলপতি অটল বিহাৰী বাজপেয়ী, লগত তেওঁক সংগ দিছিলে সলমান খুৰছিদ ইত্যাদিয়ে। সেই যি প্ৰস্তাৱটো, সেই প্ৰস্তাৱটো ভোটিঙৰ কাৰণে উত্থাপন নোহোৱাৰ কাৰণটোৱে আছিল ইৰাণ। ইৰাণে ভাৰতক সমৰ্থন দিছিলে। ইৰাণৰ হেভি যি সমৰ্থন লাভ কৰাৰ পিছত সেই হিউমেন ৰাইটছ জম্মু কাশ্মীৰত উলংঘা কৰাৰ যি প্ৰস্তাৱ পাকিস্তানে উত্থাপন কৰিছিল, সেই পাকিস্তান ভোটিঙৰ কাৰণে নাহিলে। আৰু গোটেই এই পৰিক্ৰমাটোত
ইৰানে ভাৰতবৰ্ষক সহায় কৰিছিল অৰ্থাৎ জম্মু কাশ্মীৰ যে ভাৰতবৰ্ষৰ অবিচ্ছেদ্য অংগ আৰু ভাৰতবৰ্ষই যে জম্মু কাশ্মীৰ কোনো ধৰণৰ মানৱ অধিকাৰ উলংঘা কৰা নাই এই বিষয়টোত ইৰানে ভাৰতবৰ্ষক সমৰ্থন দিছিলে গতিকে তেনে ক্ষেত্ৰত ভাৰতবৰ্ষ ইৰান এক দুইখন দেশৰ মাজত এইবোৰ ঘটনাৰ পৰা ঘনিষ্ঠতা বৃদ্ধি পাইছিলে ইৰানৰ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপ্ৰধান বহুবাৰ ভাৰতলৈ আহিছে ভাৰতৰ প্ৰধানমন্ত্ৰী বাজপেয়ী মনমোহন সিং নৰেন্দ্ৰ মোদী সকলো বিভিন্ন কালখণ্ডত বিভিন্ন সময়ত ইৰাণ ভ্ৰমণ কৰিছে শেহতীয়াকৈ আন নালাগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল গৈ পেলাই ইৰাণ গৈ আহিছেগৈ চাহবাৰ পোৰ্টৰ বিনিয়োগ কেনেদৰে বঢ়াব পাৰি সেই সন্দৰ্ভত আলোচনা কৰিবলৈ ইৰাণ গৈ আহিছেগৈ গতিকে ভাৰতবৰ্ষৰ কাৰণে ইৰাণ এক ধৰণৰ সোণৰ কণীৰ পৰা হাঁহ পাকিস্তানক বাইপাছ কৰি গাল্ফ কাণ্ট্ৰিজৰ কাৰণে বা ইউৰোপৰ কাৰণে গেটৱেখন হৈছে ইৰাণ কাৰণ পাকিস্তান পাৰ হৈয়ে ইৰাণৰ পিছত আন কিছুমান মধ্যপ্ৰাচ্যৰ দেশ আছে ধৰক ইৰাক আছে ওপৰত তুৰ্কী আছে তুৰ্কী পোৱা মানে ইউৰোপত পদাপন্ন কৰা তুৰ্কীৰ এটা অংশ পশ্চিমৰ এটা অংশ ইউৰোপত পৰে যি কি নহওক সেই কাৰণে ইৰাণ ভাৰতবৰ্ষৰ কাৰণে গুৰুত্বপূৰ্ণ তাৰ সমান্তৰালকৈ যদি গাল্ফৰ যিসমূহ দেশ আছে মধ্যপ্ৰাচ্য বা উপসাগৰীয় যিসমূহ দেশ আছে সেই দেশসমূহে ইৰাণক পৰোক্ষ বা প্ৰত্যক্ষভাৱে সমৰ্থন দিব মুছলিম ব্ৰাদাৰহুডৰ এটা কথা আছে গাল্ফ কাণ্ট্ৰিজত ভাৰতবৰ্ষৰ প্ৰায় 90 লাখ লোক আছে বিভিন্ন ধৰণে কাম কৰি আছে এই 90 লাখ লোকে যি উপাৰ্জন কৰে তাৰ এটা অংশ ভাৰতবৰ্ষলৈ পঠিয়াই নিজৰ পৰিয়াললৈ কেনেকৈ পঠিয়াই বেংকৰ যোগেদি পঠিয়াই ভাৰতবৰ্ষই এই 90 লাখৰ লোকে গাল্ফত থকা 90 লাখ লোকৰ যোগেদি হিউজ এমাউণ্ট ৰিমিটেন্স হিচাপে পায় যি ৰিমিটেন্সে ভাৰতৰ অৰ্থনৈতিক এটা পুছ দিয়ে অৰ্থনীতিত সহায় কৰে আৰু তাৰ সমান্তৰালকৈ যদিহে ভাৰতবৰ্ষই আজিৰ তাৰিখত ইৰাণক বিৰুদ্ধাচৰণ কৰে তেনেস্থলত গাল্ফ কাণ্ট্ৰিজৰ এই 90 লাখ লোক যদি গাল্ফ কাণ্ট্ৰিজ এৰি ভাৰতলৈ ঘূৰি আহিবলগীয়া হয় ভাৰতৰ কাৰণে ডাঙৰ এক সমস্যাৰ সৃষ্টি হ'ব কাৰণ তেওঁলোকক ভাৰতত সংস্থাপিত কৰিব লাগিব আৰু তাৰ সমান্তৰালকৈ আন বহু ভূ ৰাজনীতিৰ কথা জড়িত হৈ আছে উদাহৰণস্বৰূপে ইৰাণে কৈ আছে ইৰাণে যিটো প্ৰণালী আছে হৰমুজ প্ৰণালী সেই প্ৰণালীটো বন্ধ কৰি দিব হৰমুজ প্ৰণালী হৈছে এইখন হৈছে ইৰাণ এইখন হৈছে আফগানিস্তান এইখন হৈছে পাকিস্তান এইখন হৈছে ইণ্ডিয়া এইখন গুজৰাট এতিয়া এইটো হৈছে হৰমুজ ষ্ট্ৰেইট হৰমুজ প্ৰণালীয়ে কানেক্ট কৰিছে কাক গাল্ফ অফ এইটো পাৰ্চিয়ান গাল্ফ এইটো গাল্ফ অফ ওমান এইখন হৈছে ওমান এই যিটো প্ৰণালী আছে হৰমুজ ষ্ট্ৰেইট আছে এই ষ্ট্ৰেইটটোৱে পোনপটীয়াকৈ পাৰ্চিয়ান গাল্ফক সংযোগ কৰিছে আৰব সাগৰৰ সৈতে যদিহে ইৰাণে এই হৰমুজ ষ্ট্ৰেইটটো বন্ধ কৰি দিয়ে তেতিয়া যিবোৰ সামগ্ৰী ইউৰোপৰ পৰা বা মধ্যপ্ৰাচ্যৰ পৰা জাহাজেৰে পাৰ্চিয়ান গাল্ফ হৈ আৰব সাগৰে দি ভাৰতবৰ্ষ পাবহি পোৱাৰ ৰাস্তা সেই ৰাস্তাটো সম্পূৰ্ণৰূপে বন্ধ হৈ যাব মন কৰিব এইটো ৰাস্তা সম্পূৰ্ণৰূপে বন্ধ হৈ যাব তেনে স্থলত অন্য ৰাস্তাৰে সেই সামগ্ৰীসমূহ ভাৰতলৈ আনিবলগীয়া হ'ব আৰু সেই সামগ্ৰীসমূহ যদি এই ৰাস্তাটো দি নানি অন্য ৰাস্তা দি ভাৰতলৈ আনিবলগীয়া হয় সেই সামগ্ৰীসমূহৰ ভাৰতত দাম বৃদ্ধি হ'ব গতিকে যদিহে ইৰাণে এই ৰাস্তাটো বন্ধ কৰি দিয়ে সংঘৰ্ষ দীৰ্ঘদিন চলে আৰু ইৰাণে এই হৰমুজ ষ্ট্ৰেইটটো বন্ধ কৰি দিয়ে তেতিয়া ভাৰতবৰ্ষৰ কাৰণে আন এক সমস্যাৰ সৃষ্টি হ'ব ইয়াৰ সমান্তৰালকৈ ইজৰাইলৰ প্ৰসংগ উল্লেখ কৰোঁ ইজৰাইলৰ ভাৰতবৰ্ষৰ সম্পৰ্ক 1950 চন মানৰ পৰা 1953 চনত ভাৰতবৰ্ষই ইজৰাইলক বম্বেত কনচুলেট মুকলি কৰাৰ অনুমতি দিছিলে কিন্তু যিটো ফুল ফ্লেজ ডিপ্ল'মেটিক যি সম্বন্ধ দুইখন দেশৰ মাজত আৰম্ভ হৈছিলে 90 দশকত 1992 চনত যিটো বছৰত ভাৰতবৰ্ষই তেল আবিবত নিজৰ এম্বেচি মুকলি কৰিছিল আৰু দিল্লীত ইজৰাইলে নিজৰ এম্বেচি মুকলি কৰিছিল ভাৰতবৰ্ষই যিকেইখন যুদ্ধ পাকিস্তানৰ সৈতে কৰিছে 1965 বা 1971 বা শেহতীয়াকৈ কাৰ্গিলৰ যুদ্ধ 1999 চনত সেই যুদ্ধকেইখনত ইজৰাইলে পোনপটীয়াকৈ ভাৰতক সমৰ্থন কৰিছে লজিষ্টিকেলি বা অন্য ধৰণেৰে বিশেষকৈ ইজৰাইলে যি ধৰণৰ বন্দুক বাৰুদ বা মাৰণাস্ত্ৰ ভাৰতক 1999 চনত যোগান ধৰিছিল সেই বন্দুক বাৰুদ ব্যৱহাৰ কৰি ভাৰতে পাকিস্তানক পৰাভূত কৰিছিল 1999 চনত আৰু তাৰ সমান্তৰালকৈ শেহতীয়াকৈ অপাৰেশ্যন সিন্দ্ৰত যি এক এডভান্টেজেছ পজিশ্যনত ভাৰত থাকিল ভাৰত জয়ী হ'ল পাকিস্তানত এক শিক্ষা দিয়াত ভাৰতবৰ্ষ সক্ষম হ'ল তাৰো কিছু শ্ৰেয় কিন্তু ইজৰাইললৈ যায় কাৰণ যিবোৰ লয়টাৰিং মিউনিশ্যন বা যিবোৰ বাৰাক মিছাইল ভাৰতে ব্যৱহাৰ কৰিছিল সেইবোৰ ভাৰতে ইজৰাইলৰ পৰা পাইছে গতিকে ইজৰাইলে ভাৰতৰ ডিফেন্স সেক্টৰটোত খুব বেছিকৈ সহায় কৰিছে ভাৰতে ইজৰাইলৰ পৰা বহুত এনে ধৰণৰ মাৰণাস্ত্ৰ বা আন সমৰসজ্জা ক্ৰয় কৰি নিজৰ প্ৰতিৰক্ষা খণ্ডক শক্তিশালী কৰিছে সেই দিশৰ পৰা ইজৰাইলো ভাৰতৰ কাৰণে এখন গুৰুত্বপূৰ্ণ দেশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইজৰাইল ভ্ৰমণ কৰিছে ইজৰাইলৰ মুৰব্বীও ভাৰতবৰ্ষলৈ বহুবাৰ আহিছে
ইজৰাইলৰ মুৰব্বীও ভাৰতবৰ্ষলৈ বহুবাৰ আহিছে গতিকে সেই দিশৰ পৰা ভাৰতবৰ্ষৰ কাৰণে একেবাৰে কমফৰ্টেবল পজিশ্যনটো হৈছে এক নিউট্ৰেল স্থিতি গ্ৰহণ কৰা ইজৰাইলৰ বিৰুদ্ধাচৰণো নকৰা আৰু ইৰানৰো বিৰুদ্ধাচৰণ নকৰা আৰু বাৰম্বাৰ এটা কথাই কৈ থকা সেইটো হৈছে যুদ্ধৰ যোগেদি সমস্যাৰ সমাধান নহয় যদি সমস্যাৰ সমাধান কৰিব লাগে দুইখন দেশ আলোচনাত মিলিত হওক তাৰ মাজত আকৌ মাৰ্কিন যুক্তৰাষ্ট্ৰও সোমাই আছে মাৰ্কিন যুক্তৰাষ্ট্ৰক ক্ষুভিত কৰাটো আজিৰ তাৰিখত বিশ্বৰ কোনো এখন দেশৰ কাৰণে বৰ সহজ কথা বা বৰ ভাল কথা নহয় বিশ্বৰ কোনো এখন দেশে মাৰ্কিন যুক্তৰাষ্ট্ৰক ক্ষুভিত কৰিব নিবিচাৰে আনকি চাইনায়ো মাৰ্কিন যুক্তৰাষ্ট্ৰক ক্ষুভিত কৰিব নিবিচাৰে তেনেস্থলত সেই যুদ্ধখনত মাৰ্কিন যুক্তৰাষ্ট্ৰ পোনপটীয়াকৈ সোমাই পৰিছে ইৰানৰ বিৰুদ্ধাচৰণ কৰি যদিহে ভাৰতবৰ্ষই পোনপটীয়াকৈ ইৰানক সমৰ্থন কৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰুখত পৰাৰো সম্ভাৱনা আছে তেতিয়া আকৌ অনেক কূটনৈতিক সমস্যাৰ সৃষ্টি হ'ব গতিকে ভাৰতৰ কাৰণে এক ধৰণৰ ক্যাচ 22 সিচুৱেশ্যন ভাৰতৰ কাৰণে দুইখন দেশ ভাৰতৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ইজৰাইলো গুৰুত্বপূৰ্ণ ইৰানো ভাৰতবৰ্ষৰ কাৰণে গুৰুত্বপূৰ্ণ ইজৰাইলৰ যিটো প্ৰতিষ্ঠা সেই প্ৰতিষ্ঠাটো 50ৰ দশকৰ বিৰুদ্ধাচৰণ কৰিছিল কাৰণ ভাৰতবৰ্ষই ধৰ্মৰ ভিত্তিত এখন দেশ গঠন হোৱাটোৰ কেতিয়াও পোষকতা কৰা নাছিল আৰু সেই কাৰণে পাকিস্তানৰ গঠনো ভাৰতবৰ্ষই সমৰ্থন কৰা নাছিল কাৰণ পাকিস্তানৰ গঠন হৈছিল এটা ধৰ্মৰ নামত গতিকে এক ধৰ্মৰ নামত যদি এখন দেশ গঠন হয় এই প্ৰক্ৰিয়াটোক ভাৰতবৰ্ষই সমৰ্থন নকৰে গতিকে সেই কাৰণে ইজৰাইলক সমৰ্থন কৰা হোৱা নাছিল কিন্তু সমৰ্থন নকৰিলেও কিন্তু নেহৰুৰ সময়ৰ পৰা ইজৰাইলৰ শীৰ্ষ নেতৃত্বৰ সৈতে ভাৰতবৰ্ষই ভাল সম্পৰ্ক এটা ৰাখি আহিছিল আৰু এতিয়াও ভাৰতবৰ্ষৰ সৈতে খুবেই ভাল সম্পৰ্ক আৰু ইৰানৰ সৈতে ভাল সম্পৰ্ক এতিয়াও বাহাল আছে বন্ধুত্বপূৰ্ণ সম্পৰ্ক কাৰণ যিসকল ভাৰতীয় লোক ইৰানত আবদ্ধ হৈ আছিল তেওঁলোকক ইৰানৰ এৰাৰ যিসমূহ সহায় ইৰান এৰি পেলাই ভাৰতলৈ আহিবলৈ যিসমূহ সহায় এখন দেশে কৰিব লাগে সেই সহায়সমূহ পূৰ্ণ পৰ্যায়ত ইৰানে কৰি আছে গতিকে এই যি বিশ্লেষণ আমি দিব বিচাৰিছো সেই বিশ্লেষণৰ পৰা কিন্তু একো ফলাফল নোলায় ভাৰতবৰ্ষই কি কৰিব লাগে কূটনৈতিক ভাৰতবৰ্ষৰ কাৰণে এক কূটনৈতিক অগ্নি পৰীক্ষা ভাৰতবৰ্ষই এই যুদ্ধখনত কাক সমৰ্থন দিব লাগে বা সমৰ্থন দিব নালাগে নেকি এতিয়ালৈকে ভাৰতবৰ্ষই অন্তৰাষ্ট্ৰীয় মঞ্চসমূহৰ পৰা নিজকে আঁতৰাই ৰাখিছে যিবোৰ অন্তৰাষ্ট্ৰীয় মঞ্চই ইজৰাইলক সমৰ্থন কৰি বা ইৰানক সমৰ্থন কৰি বিভিন্ন প্ৰস্তাৱ লৈছে সেই প্ৰস্তাৱসমূহৰ পৰা ভাৰতবৰ্ষ আঁতৰি আছে কিন্তু কিমান দিনলৈকে আঁতৰি থাকিব যুদ্ধখন যদি তীব্ৰতৰ হৈ পৰে ভাৰত পাৰ হৈ পাকিস্তান পাৰ হৈ পাকিস্তান পাৰ হৈ ইৰাণ আৰু শেহতীয়াকৈ পাকিস্তানত লগত আমেৰিকাৰ বন্ধুত্ব বৃদ্ধি পাইছে পাকিস্তানৰ সেনাৰ মুৰব্বীক লৈ গৈ ভাত খুৱাইছে গৈ লাঞ্চ কৰাইছে গৈ ভোজ ভাত দুইজনে মিলি কৰিছে ট্ৰাম্প আৰু পাকিস্তানৰ সেনাৰ মুৰব্বী আৰু পাকিস্তানে ট্ৰাম্পক নোবেলৰ শান্তিৰ বঁটা দিব লাগে বুলি কৈছে হেতু এটা আইৰাণী বুলি ক'ব লাগিব যি সময়ত ট্ৰাম্পে নিৰ্দেশ দিছে জুজাৰু বিমানেৰে ইৰানত বোমা নিক্ষেপ কৰিবলৈ সেই সময়ত আকৌ পাকিস্তানে ট্ৰাম্পক শান্তিৰ নোবেল দিয়াৰ কথা কৈছে গতিকে বিষয়বোৰ এই ধৰণে আগবাঢ়িছে আপোনাৰ মতামত কি ভাৰতবৰ্ষই কি পদক্ষেপ গ্ৰহণ কৰিব লাগে কংগ্ৰেছে বিচাৰিছে ভাৰতবৰ্ষ ইৰানৰ পক্ষ লওক কনডেম কৰক ইজৰাইলক নেতানিয়াহুৰ পদক্ষেপক কনডেম কৰক যদি ইৰানৰ হাতত পাৰমাণৱিক বোমা আছে এনপিটি সদৃশ মঞ্চ ব্যৱহাৰ কৰি সেই বোমা নিৰ্মাণৰ কাম বন্ধ কৰক আকাশ মাৰ্গেৰে আক্ৰমণ কৰি পাৰমাণৱিক ঘাটি ধ্বংস কৰাৰ যি এই চেষ্টাৰ কিন্তু পৰিণতি খুব ভাল নহ'ব এই স্থিতি কংগ্ৰেছৰ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়েও কিন্তু আজিৰ দিনটোত ইৰানৰ মন কৰিব ইৰানৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি বৌসাদ পেলেজেস্কিয়াৰ সৈতে এক আলোচনাটো মিলিত হৈছে গতিকে ভাৰতবৰ্ষৰ কাৰণে ক্যাচ 22 সিচুৱেশ্যন আপুনি কিভাৱে ভাৰতবৰ্ষই কি পদক্ষেপ গ্ৰহণ কৰিব লাগে কাক সমৰ্থন কৰিব লাগে নিউট্ৰেল স্থিতি গ্ৰহণ কৰিব লাগে নে নালাগে কূটনৈতিক এই যাত্ৰা ইৰান আৰু ইজৰাইলৰ যুদ্ধৰ মাজত ভাৰতবৰ্ষৰ কূটনৈতিক যাত্ৰা কেনে হোৱা উচিত মন্তব্য কৰক প্ৰতিক্ৰিয়া প্ৰকাশ কৰক এই বিশ্লেষণ কেনে পালে জনাব শেহতীয়া খবৰ যুদ্ধৰ সকলো আপোনাক জনাই যাম কেৱল খবৰেই নহয় খবৰৰ আনৰ খবৰো দি যাম দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰিৰ কাৰণে বা বাতৰি ৰিয়েল টাইমত পাবলৈ হলে সাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল আৰু ফেসবুক পেজ দেশ বিশ্ব ৰাজ্যৰ সকলো